দেৱাশিষ শৰ্মা ছাৰ আৰু লগতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছে সমাজ বন্ধু শ্ৰীযুত সুজিত চুং ডাঙৰীয়া। আজি বহু প্ৰত্যাশিত জুবিন গাৰ্গদেৱৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি ভাগ উন্মোচন কৰিছে। সকলোৱে উৰুলি দিয়ক। আমাৰ প্ৰাণৰ শিল্পীগৰাকীক যাতে আমাৰ হৃদয়ৰ মাজত যুগ যুগান্তলৈ আমি ৰাখিব পাৰোঁ তাৰ বাবে সকলোৱে ভগৱন্তৰ শ্ৰীচৰণত আশীৰ্বাদ প্ৰদান কৰিব। সম্মানীয় সম্পাদক শ্ৰীযুত দীপুমণি কাকতি ডাঙৰীয়া, সম্মানীয় গাঁও প্ৰধান ডাঙৰীয়া, সম্মানীয় অৰ্পকসকল, আমাৰ সম্মানীয় উন্মোচকবৃন্দ, জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীযুত জুন্তি বৰা ডাঙৰীয়ানী, আমাৰ সমগ্ৰ নগাঁও জিলা বা অসমৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিন। আজি বহুখিনি অনুৰাগী আমাৰ একেলগে একত্ৰিত হৈ জুবিনৰ মূৰ্তি এখন তেওঁলোকে আজি স্থাপন কৰিছে। মই কাকতবাসী ৰাইজলৈ, শিল্পীসকললৈ মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছো। এই মূৰ্তিভাগ স্থাপন কৰি আমি উপলব্ধি কৰিছো তেওঁলোকে অকল এই মূৰ্তিভাগেই নহয়, জুবিনৰ যি আদৰ্শ, জুবিনৰ যি মনৰ যি ভাৱ আছিলে সেইখিনি আগবঢ়াই লৈ যোৱাৰ তেওঁলোকে এটা বিশেষ প্ৰচেষ্টা কৰিছে। আৰু জুবিনে এটা কথা নিশ্চয়, এটা কথা তেওঁ ইংৰাজীত কৈছিলে যে শ্ব' মাষ্ট গো অন। তাৰ মানে যে কেতিয়াও আমি আমাৰ মনত সেই শোক বেদনা, আমাৰ বিৰহ সেই গোটেইখিনি আছে হয়, কিন্তু আমাৰ আজি বিহুৰ মঞ্চবিলাকত আজি যদি আমি আমাৰ শোক প্ৰকাশ কৰিবলৈ যে বহুতে কয় যে আমি অনুষ্টুপীয়াকৈ বিহু ভাগ পাতিছো, অনুষ্টুপীয়াকৈ কিন্তু আমি বিহু ভাগ পাতিব নালাগিব। আমাৰ বিহুৰ মঞ্চবোৰ সেই জুবিন থকাৰ নিচিনাকৈ ৰজন জনাই থাকিব লাগিব। আমাৰ শিল্পীসকলে কাম পাব লাগিব। এতিয়া এনেকুৱা হ'ব নালাগিব যে শিল্পীসকলে যে আগতে মই 10খন বিহু পাইছিলো, এতিয়া দেখোন দাদা বিহু তেনেকে নপতাই হৈছে, বা 7খন বা 8খন বা 3খন বা 4খন মই কাম পাইছো। যিসকল শিল্পীয়ে নিজৰ সৰ্বস্ব ত্যাগ কৰি অকল শিল্পী সত্তাক তেওঁলোকে আৱৰি লৈ আমাৰ অসমৰ কলা তথা সংস্কৃতি আগবঢ়াই লৈ গৈছে, আজি তেওঁলোকে যদি কাম নাপায় তেতিয়াহ'লে কিন্তু জুবিনৰ আত্মাই অত্যন্ত দুখ পাব বুলি মই ভাবোঁ। তাৰ বাবে ৰাইজৰ প্ৰতি মই বিশেষভাৱে মই এতিয়া আহ্বান জনাব বিচাৰোঁ যে আমাৰ বিহু মঞ্চবোৰ অকল বিহু মঞ্চই নহয়, আমাৰ সাংস্কৃতিক জগতখন আমি জুবিনৰ আমি শোক প্ৰকাশ কৰিম বা শোক আমাৰ হৃদয়ত আছে, কিন্তু সেই হৃদয়ৰ প্ৰকৃত প্ৰকাশ আমি তেনেধৰণেহে কৰিব পাৰিম বা কৰিলে ভাল হ'ব, বা মই জুবিনে ভাল পাব বুলি ভাবোঁ। য'ত আমাৰ মঞ্চবোৰ ৰজন জনাই থাকিব, আমাৰ শিল্পীসকলে কাম পাব, আৰু আমাৰ অসমৰ শিল্পীসকলে অকল ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নহয় বিশ্বৰ প্ৰেক্ষাপটত জাগা পাবলৈ সক্ষম হ'ব। পুনৰবাৰ মই সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ উদ্যোক্তাসকলক, কাকীবাসী ৰাইজক বিশেষভাৱে ধন্যবাদ জনাইছোঁ তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে। জয় জুবিন আৰু জয় কাকীবাসী ৰাইজ। ধন্যবাদ।